পৃথিৱীত চলি থকা অন্যায় অবিচাৰ আদিৰ ক্ষেত্ৰত ঈশ্বৰে একো পদক্ষেপ নলয় কিয়? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩৭ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩৮ আৰু ৩৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। এই কথাটো অতি স্পষ্টভাৱে জনাই দিয়া হৈছে যে ঈশ্বৰে ইছৰাইল জাতিক ভৱিষ্যতে প্ৰকৃত অৰ্থত উদ্ধাৰ কৰিব আৰু পুনৰ সংস্থাপিত কৰিব। ৩৭ নম্বৰ অধ্যায়ত আমি পালো শুকান হাড়ৰ উপত্যকাৰ দৰ্শন। ইয়াৰ ব্যাখ্যা হৈছে ইছৰাইলৰ ভৱিষ্যত পুনৰুদ্ধাৰৰ বিষয়। ইয়াত কোনো ব্যক্তিৰ আধ্যাত্মিক বা শাৰীৰিক পুনৰুত্থানৰ কথা কোৱা হোৱা নাই। ঈশ্বৰে জিহিজকেলক এটা প্ৰকৃত জীৱন্ত দৃষ্টান্ত দিছে আৰু তেনে কৰিবলৈ তেওঁক শুকান হাড়ৰ উপত্যকা এটালৈ লৈ যায়। ইছৰাইল জাতিৰ পুনৰ সংস্থাপনৰ বিষয়ে যিবোৰ কথা কোৱা হৈছিল সেইবোৰ ভৱিষ্যতে হ'বলৈ গৈ আছে, এতিয়াও হোৱা নাই। যেতিয়া মোৰ ধৰ্মধাম তেওঁবিলাকৰ মাজত চিৰকাললৈকে থাকিব বুলি ঈশ্বৰে জনাই দিছে। পৃথিৱীত 1000 বছৰীয়া শাসনৰ সময়ৰ মন্দিৰ আৰু এটা চিৰন্তন মন্দিৰ থাকিব। প্ৰকাশিত বাক্যত কোনো মন্দিৰ নথকাৰ কথা কোৱা হৈছে। তাত নতুন জেৰুজালেমক বুজাইছে, য'ত মণ্ডলী থাকিব। মণ্ডলী এই পৃথিৱীত নহয়, নতুন জেৰুজালেমতহে থাকিব। আনহাতে ইছৰাইলৰ সন্তানসকলৰ চিৰকাল এই পৃথিৱীত থাকিব আৰু তেওঁলোকৰ মাজত ঈশ্বৰৰ মন্দিৰ থাকিব। আমি ৩৭ অধ্যায়ত দেখিছিলো যে ভৱিষ্যতে ইছৰাইলৰ বাবে ঈশ্বৰৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছে আৰু এই দুটা অধ্যায়ত সেই বিষয়টোৰ বিষয়ে আলোচনা কৰা হৈছে। শেষ দিনত ইছৰাইলৰ বিৰুদ্ধে আহিবলগীয়া চূড়ান্ত শত্ৰুৰ বিষয়ে ৩৮ আৰু ৩৯ এই অধ্যায় দুটাত কোৱা হৈছে। ইয়াত গোগ আৰু মেগগৰ কথা কোৱা হৈছে। জিহিজকেল ভাৱবাদীৰ পুস্তকৰ এই অধ্যায় দুটাৰ বিষয়ে মানুহে বেছিকৈ জানে আৰু বহুতেই ইয়াৰ ভুল ব্যাখ্যাও কৰি থাকে। জিহিজকেলৰ ভাৱবাণীৰ বিষয়ে ভালদৰে নজনাকৈ এই ভাৱবাণীখিনিৰ শুদ্ধ ব্যাখ্যা কৰা টান। ৩৮ আৰু ৩৯ অধ্যায়ত যি গোগ আৰু মেগগৰ কথা কোৱা হৈছে, সেই গোগ আৰু মেগগনো কোন সেই বিষয়ে অলপ মতৰ পাৰ্থক্য থাকিলেও আমি বিশ্বাস কৰোঁ যে ইয়াত উল্লেখ কৰা ইছৰাইলৰ সেই শত্ৰুজন হৈছে ৰাছিয়া। লগতে আন দেশ কিছুমানৰো উল্লেখ আছে আৰু কথাবোৰ ভালদৰে বুজি পোৱাত আমাক সহায় কৰে তিনিটা পৰিঘটনাই: ভাষিক পৰিঘটনা, ভৌগোলিক পৰিঘটনা আৰু দাৰ্শনিক বা মতাদৰ্শগত পৰিঘটনা। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৩৭ নম্বৰ অধ্যায়টো আলোচনা কৰিছিলোঁ, নহয়নে বাৰু? আমি এই ৩৭ নম্বৰ অধ্যায়ত দেখিলোঁ যে ইছৰাইল জাতিৰ ভৱিষ্যতৰ কাৰণে ঈশ্বৰৰ এটা উদ্দেশ্য ঠিক কৰা আছে, এক আঁচনি প্ৰস্তুত কৰা আছে। আৰু এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ৩৮ আৰু ৩৯ নম্বৰ অধ্যায়ত সেই উদ্দেশ্যটোৰ লক্ষ্যতেই ঘটনা ঘটা দেখা পাম। কাৰণ এই দুটা অধ্যায়ত কোৱা হৈছে কেনেকৈ শেষৰ দিনত ইছৰাইলক ইয়াৰ শেষ শত্ৰুক আক্ৰমণ কৰিব। ৩৮ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ পাঠ কৰি দিওঁ, শুনিবচোন। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে হে মনুষ্য সন্তান, মাগোগ দেখিয়, ৰোষ
মেছেক আৰু তুবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰি তাৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰি কোৱা। ইয়াৰ গোগ শব্দৰ অৰ্থ হৈছে ঘৰৰ ছাল, যাৰ আচল অৰ্থটো শীৰ্ষস্থানৰ মানুহ, আৰু এয়া এজন শাসনকৰ্তাৰ নাম। গোগ নামটোত বাদে আন নামটো এগৰাকী একনায়কত্ববাদীৰ ক্ষেত্ৰত অধিক খাপ নাখায়। তেওঁ যদি সকলোৰে শীৰ্ষত নাথাকে, তেন্তে তেওঁ এগৰাকী একনায়কত্ববাদীও হ'ব নোৱাৰে, আৰু তেওঁ যদি সকলোৰে শীৰ্ষত থাকে, তেন্তে তেওঁ এগৰাকী একনায়কত্ববাদী ব্যক্তি। আৰু মাগুগ মানে হৈছে মূৰ। এতিয়া দুটা শক্তি বা জাতিক কেন্দ্ৰ কৰি বাইবেলৰ শিক্ষক আৰু বাইবেলৰ পণ্ডিতসকলৰ মাজত মতভেদ আছে। সেয়েহে আমি তেনে তৰ্ক বিতৰ্কত প্ৰৱেশ কৰিব খোজা নাই। অৰ্থাৎ এই যিহিস্কেল ভাৱবাদীৰ পুস্তকত উল্লেখ কৰা এই গোগ বৰ্তমান কোন হ'ব পাৰে আৰু মাগুগনো কোন হ'ব পাৰে, সেইটো কথালৈ আমি তৰ্ক বিতৰ্কত লিপ্ত হ'ব খোজা নাই। অৱশ্যে কোনো এখন দেশটো হ'বই লাগিব। যিহিস্কেলৰ সময়ত গোগ আৰু মাগুগ বোলা কোনো শক্তি আছিল নে নাই? যদিহে নাছিল, এতিয়া আছে নে নাই? যদিহে গোগ আৰু মাগুগ বোলা শক্তি আছে বা দেশ আছে, সেইবোৰ বাৰু কোন? সেই শক্তি কোন বা সেই জাতি কোন? কোনোৱে নাম উল্লেখ কৰিছে। সেইবিলাক জাতি তেতিয়া নাছিল যদিও ঈশ্বৰে জানিছিল আৰু দেখি পঠিয়াইছিল কোন হ'ব সেইবোৰ জাতি, আৰু সেয়েহে ঈশ্বৰে যিহিস্কেলক সেই জাতিবিলাকৰ নাম তেতিয়াই উল্লেখ কৰোৱাইছিল। নে দূৰ ভৱিষ্যতৰ ঘটনা দেখি কোনোবা অস্তিত্বহীন গোগ আৰু মাগুগৰ কথা কোৱা হৈছে, যি গোগ আৰু মাগুগ নামৰ শক্তি বা জাতিৰ আবিৰ্ভাৱ ঘটিব? এতিয়ালৈকে ঘটা নাই। এই প্ৰশ্নৰ বিনম্ৰ উত্তৰটো হ'ব নাজানো, আমি ক'ব নোৱাৰোঁ। গতিকে আমাৰ আলোচনাত গোগ আৰু মাগুগৰ নামতেই আলোচনা কৰিম, কিন্তু সেই গোগ আৰু মাগুগ কোন, সেই কথা আমি হ'লে বিচাৰ কৰিবলৈ নাযাওঁ। গোগ মাগুগ আছিল বা নাছিল, বা তেতিয়া নাছিল কিন্তু এতিয়া আছে, বা তেতিয়া নাছিল আৰু এতিয়াও নাই, কিন্তু এই দুটা জাতিৰ আবিৰ্ভাৱ ভৱিষ্যতেহে হ'ব। এই তিনিওটাৰ যিটোৱেই সম্ভৱ নহওক, যি সময়ৰে নহওক কিয়, এওঁলোকৰ ক্ষেত্ৰতো ঈশ্বৰে কৈছে যে তেওঁ সিহঁতৰ বিপক্ষ। যি জাতিয়েই বা যি শক্তিয়েই নহওক কিয়, যদি তেওঁলোক ঈশ্বৰৰ বিপক্ষ জাতি বা বিপক্ষ শক্তি হয়, তেওঁলোকেই ঈশ্বৰৰ বিশ্বাস নকৰা নাস্তিক জাতি বা শক্তি হয়। ঈশ্বৰে যেতিয়া গোগ আৰু মাগুগৰ বিপক্ষ বুলি কৈছে, তেতিয়া আমি এই কথা জানো যে তেওঁলোক হৈছে ঈশ্বৰক বিশ্বাস নকৰা জাতি, বা যদি ভৱিষ্যতে তেনেকুৱা জাতি হয়, তেওঁলোক হ'ব ঈশ্বৰক বিশ্বাস নকৰা জাতি। কাৰণ ঈশ্বৰ সদায় তেওঁক বিশ্বাস নকৰা জাতিৰেই বিপক্ষ। আনকি তেওঁ নিজৰ মনোনীত জাতিটো বিপক্ষ আছিল, যেতিয়া তেওঁলোকে তেওঁত বিশ্বাস কৰিবলৈ এৰিছিল। মুঠতে গোগ এনে এটা জাতি, যি জাতিৰ ঈশ্বৰ বিপক্ষ। যিহিস্কেল 3 নম্বৰ অধ্যায়ত আমি এই কথাটো পাওঁ, পঢ়িছোঁ। প্ৰভু যীশুৱাই এই কথা কৈছে, চোৱা, ৰোচ, মেছেক আৰু তুবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ। এই 38 নম্বৰ অধ্যায়ত আমি পাওঁ যে অন্তিম কালত গোগ নামৰ জাতি বা শক্তিটোৱে ইছৰাইলক আক্ৰমণ কৰিব, আৰু পাছত সেই জাতিৰ নিজৰেই বিনাশ ঘটিব। 4 নম্বৰ পদ পঢ়িছোঁ। মই তোমাক ওলোটাম আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাকুটা লগাই তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই
সৈন্য সামন্তকে উলিয়াম। সিহঁত আটাইবোৰ সুসজ্জিত ফৰ আৰু ঢাল ধৰা মহাদল। সিহঁত আটাইবোৰ তৰোৱালধাৰী। তোমাৰ জামুদাঁতৰ গুৰিত হাকুটা লগাম বোলা কথাৰে ঈশ্বৰে কৈছে যে ঈশ্বৰে গোগৰ ইছৰাইল ভূমিৰ ভিতৰতে সুধবিচাৰ কৰিব আৰু তাৰ পৰা গোগৰ এজন লোকো জীৱিতভাৱে ওলাই যাব নোৱাৰিব। তাৰমানে তেতিয়ামানলৈকে ইছৰাইল লোক তেওঁলোকৰ স্বভূমিলৈ ঘূৰি গৈ সম্পূৰ্ণভাৱে বসতি কৰিব। শ বছৰ ধৰি তেওঁলোকে তেওঁলোকৰ স্বভূমিত বাস কৰিব পৰা নাছিল। 70 খ্ৰীষ্টাব্দত ৰোমিয়া সেনাধ্যক্ষ টাইটাছে জেৰুচালেম আক্ৰমণ কৰি ধ্বংস কৰাৰ পাছত যিহুদী মানুহবিলাকক পৃথিৱীৰ বিভিন্ন ঠাইত বিকৃত হৈ সিঁচৰতি হৈ পৰিছিল। তেওঁলোকৰ বাসভূমিখন গাখীৰ আৰু মৌজোল বোৱা দেশ হৈ থকা নাছিল। এই দেশখনৰ ক্ষেত্ৰত বিভিন্ন বিশেষ লোকে বিভিন্ন মত পোষণ কৰিছে আৰু সকলোবিলাক মতেই প্ৰায় নেতিবাচক মত। এজন সদাশয় ব্যক্তিয়ে এনেদৰে কৈছে, যিহুদীসকলৰ দেশখন ভূতভূমি সদৃশ দেশ। ইছৰাইলৰ ঈশ্বৰেহে কেৱল জাতিটোক জীয়াই ৰাখিছে। সেইদৰে আন বহুতো লোকে এই দেশৰ ক্ষেত্ৰত যিবোৰ মত পোষণ কৰিছে আটাইবোৰ নেতিবাচক। এতিয়া এই দেশৰ মানুহে ভাবে যে বিজ্ঞানেহে শান্তি বিৰাজ কৰিব। তেওঁলোকে ইছৰাইলৰ শান্তিৰাজৰ কথা পাহৰি পেলাইছে। তেওঁলোকৰ মচীহজনে শান্তি স্থাপন কৰিব নোৱাৰে বুলি তেওঁলোকে ধাৰণা কৰিবলৈ লৈছে। ঈশ্বৰে কৈছে যে তেওঁ হাকুটা লগাব। আৰু ইছৰাইলৰ ক্ষেত্ৰত অধ্যয়ন কৰা বিশেষজ্ঞসকলে কৈছে যে শত্ৰু দেশসমূহে পাব বিচৰা তেল, মৰু সাগৰৰ খনিজ সম্পত্তি আদিবোৰেই হ'ব সেই হাকুটা। এইবোৰ হাকুটা ঈশ্বৰেই পাতিছে। ইছৰাইলৰ সপক্ষে কিন্তু শত্ৰু দেশসমূহৰ বিপক্ষে। এতিয়া আমি বাইবেলৰ পৰা আৰু কেইটামান পদ পাঠ কৰি দিম। 17 নম্বৰ পদৰ পৰা একেবাৰে 23 নম্বৰ পদলৈকে পঢ়ি দিম। 38 নম্বৰ অধ্যায়ৰ প্ৰভু যীশুৱাই এই কথা কৈছে, ইছৰাইলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাৱবাণী প্ৰচাৰ কৰা মোৰ দাস ভাৱবাদীবিলাকৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে? আৰু প্ৰভু যীশুৱাই কৈছে, গোগ ইছৰাইল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব। কিয়নো মোৰ অন্তৰ্জালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইছৰাইল দেশত সেইদিনা নিশ্চয় এনে মহৎ কম্পন হ'ব যে সমুদ্ৰৰ মাছ, আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰক জন্তু আৰু পৃথিৱীৰ ওপৰত থকা সকলো মানুহ মোৰ সন্মুখত কঁপিব আৰু পৰ্বতবোৰ পেলোৱা হ'ব, গড়া ঠাইবোৰ খহি পৰিব আৰু প্ৰত্যেক গড় মাটিৰে সমান হ'ব। আৰু প্ৰভু যীশুৱাই কৈছে, মোৰ সকলো পৰ্বতত মই তাৰ অহিতে তৰোৱাল মাতিম। প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ'ব আৰু মই মহামাৰী আৰু ৰক্তপাতেৰে তাক বিচাৰ সিদ্ধ দণ্ড দিম। আৰু মই তাৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি আৰু গন্ধক বৰষাম। আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম, তাতে মই যে যীহুৱা তাক সিহঁতে জানিব। আমি আন এটা বিষয় চাব পাৰোঁ আৰু সেইটো হৈছে সেই গোগে কেতিয়া ইছৰাইল আক্ৰমণ কৰিব। এই বিষয়টো লৈও বাইবেলৰ শিক্ষক আৰু বাইবেলৰ পণ্ডিতসকলৰ বিভিন্ন মত আছে। আমি সেইবোৰ তৰ্কতো প্ৰৱেশ কৰিব খোজা নাই। কিন্তু এই কথাটোৱে আমি জানো যে সেই গোগে শেষকালত আক্ৰমণ কৰিব। সেই কথাটো আমি পাওঁ এই 38 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত। এই কালচোৱাত খ্ৰীষ্ট বিৰোধীজন, খ্ৰীষ্টাৰীজন, সেই পাপ পুৰুষজনৰ ৰাজত্ব চলিব। সেই সময়ত সি ভুৱা শান্তি স্থাপন কৰি মানুহক বিপথে গমন কৰোৱাব। সেই সময়ত কেৱল ঈশ্বৰ যীহুৱাহে ইছৰাইলৰ সহায়ৰ উৎসৰূপে ৰ'বগৈ। যুদ্ধ বিগ্ৰহ আৰম্ভ হ'ব।
মহাক্লেশৰ আৰম্ভণ হ'ব। এটা সুধবিচাৰৰ পাছত আনটো সুধবিচাৰ হ'ব। ভীষণ যুদ্ধ বিগ্ৰহ অব্যাহত থাকিব। সেই দিনৰ সংখ্যা কম কৰা নহ'লে মনুষ্য প্ৰাণী জীয়াই নাথাকিলেহেঁতেন বুলি প্ৰভুৱে এই কালৰ কথাকেই কৈছে। মুঠিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত। তাৰ পাছত এতিয়া আমি চাওঁ হওক 39 নম্বৰ অধ্যায়ৰ পৰা গোগে ইছৰাইল আক্ৰমণ কৰাৰ ফলাফল কি আছিল সেই কথা আমি পাঠ কৰি দিওঁ। 39 নম্বৰ অধ্যায়ৰ প্ৰথম 10টা পদ পাঠ কৰি দিম। আৰু হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰি কোৱা। প্ৰভু যীশুৱাই এইদৰে কৈছে, ৰোছ, মেছেক আৰু তুবলৰ অধিপতি হে গোগ, চোৱা, মই তোমাৰ বিপক্ষ, আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইছৰাইলৰ পৰ্বতবোৰৰ ওপৰলৈ তোমাক আনিম। আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম, আৰু তোমাৰ সোঁ হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম। তুমি ইছৰাইলৰ পৰ্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবিলাকে সৈতে পৰি থাকিবা। তোমাক খাবলৈ মই সকলোবিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তুক তোমাক দিম। প্ৰভু যীশুৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা, কাৰণ ময়েই ইয়াক ক'লো। আৰু মই মাগোগৰ মাজলৈ আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠাম। তাতে মই যে জিহুৱা তাক সিহঁতে জানিব। আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইছৰাইলৰ মাজত জনাম, আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ'বলৈ আৰু নিদিম। তাতে মই যে জিহুৱা ইছৰাইলৰ পবিত্ৰ জনা তাক জাতিবিলাকে জানিব। প্ৰভু যীশুৱাই কৈছে, চোৱা, সেয়ে আহিছে, সেয়ে সিদ্ধ হ'ব। মই কোৱা দিন এইয়ে। সেই সময়ত ইছৰাইলৰ নগৰ নিবাসীবিলাকে ওলাই গৈ ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু জাঠি আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব। তেওঁবিলাকে 7 বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব। তেওঁবিলাকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব, কিয়নো তেওঁবিলাকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যীশুৱাই কৈছে, তেওঁবিলাকক লুট কৰাবোৰক তেওঁবিলাকে লুট কৰিব, আৰু তেওঁবিলাকক অপহৰণ কৰাবোৰক তেওঁবিলাকে অপহৰণ কৰিব। ছডোম আৰু গমোৰাক ধ্বংস কৰাৰ দৰে মহামাৰী, ৰক্তপাত, বৰষুণ, শিল বৰষুণ, অগ্নি আৰু গন্ধকেৰে ইছৰাইলৰ আক্ৰমণকাৰীক ঈশ্বৰে ধ্বংস কৰিব। তেতিয়া নৰকৰ দুৱাৰবোৰ খুলি দিয়া হ'ব, মহাক্লেশ আৰম্ভ হ'ব। অৱশ্যে তাৰ আগতেই বিশ্বাসকাৰীসকলক অৰ্থাৎ আকাশলৈ তড়িৎ গতিত আকাশলৈ উত্তোলিত কৰোৱা হ'ব। বাইবেলে স্পষ্টভাৱে কৈছে যে সেই সময়ত পৃথিৱীত কেৱল 1,44,000 যিহুদী লোকেহে সাক্ষ্য দি থাকিব। ইছৰাইলক আক্ৰমণ কৰা উত্তৰ দিশৰ শত্ৰুৰ ওপৰত মহা সুধবিচাৰ সাধন কৰাৰ পাছত প্ৰভুৱে খ্ৰীষ্টাৰিক মহাক্লেশৰ বাকী সময়ছোৱাৰ বাবে শাসনকৰ্তাৰূপে শাসন চলাবলৈ এৰি দিব। তাৰ পাছতেই প্ৰভু যীশুখ্ৰীষ্ট জগতলৈ আহিব আৰু তেওঁৰ সহস্ৰাব্দ বা 1000 বছৰ ৰাজত্ব আৰম্ভ কৰিব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদলৈ পঢ়িলে আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প, যি দিয়াবল আৰু ছয়তান, তাক ধৰি 1000 বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। আৰু সেই 1000 বছৰ পূৰ নহয় মানে সি যেন জাতিবিলাকক ভুলাব নোৱাৰে, এইকাৰণে মুখ বন্ধ কৰি তাৰ ওপৰত চাব মাৰিলে। তাৰ পাছত অলপ কাললৈ সি মুক্ত হ'ব লাগিব। পাছে মই কেইখনমান সিংহাসন দেখিলোঁ। সেইবোৰৰ ওপৰত যিবিলাক বহিল, তেওঁবিলাকক সুধবিচাৰৰ ভাৰ দিয়া হ'ল। আৰু যীশুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে যিবিলাকৰ মূৰ ছেদন কৰা হৈছিল, আৰু যিবিলাকে সেই পশু বা তাৰ প্ৰতিমূৰ্তিকে প্ৰণিপাত নকৰিলে আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাই, তেওঁবিলাকৰ জীৱাত্মা দেখিলোঁ। তেওঁবিলাক জিলে আৰু 1000 বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে। সেই 1000 বছৰ পূৰ নহয় মানে মৃতবিলাকৰ অৱশিষ্ট লোক নিজিলে। এয়ে প্ৰথম পুনৰুত্থান। যিকোনো এই প্ৰথম উত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত
দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৱে সৈতে 1000 বছৰ ৰাজত্ব কৰিব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 1-6 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, জিহিজকেল ভাৱবাদীয়ে ইছৰাইলৰ শেষকালৰ সেই গৌৰৱ তেওঁৰ দৰ্শনত দেখা পাইছিল। তেওঁৰ সমান কোনেও ঈশ্বৰৰ গৌৰৱৰ কথা গুৰুত্ব সহকাৰে কোৱা নাছিল। ঈশ্বৰৰ গৌৰৱ দেখা পোৱা দৰ্শনটোৱেই তেওঁৰ কাৰণে এটা ডাঙৰ দৰ্শন আছিল। তেওঁ সেই দৰ্শনৰ কথা পাহৰি যোৱা নাছিল। আমিও পাহৰি যোৱা উচিত নহয়। ঈশ্বৰৰ গৌৰৱৰ দৰ্শন দেখাৰ কাৰণেই তেওঁ ঈশ্বৰৰ সুধবিচাৰৰ কথাত গুৰুত্ব আৰোপ কৰিছিল। ঈশ্বৰ দীৰ্ঘসহিষ্ণু। কোনো মানুহ বিনষ্ট হোৱাটো তেওঁ বিচৰা নাছিল, এতিয়াও নিবিচাৰে। তেওঁলৈ যেতিয়া মানুহবিলাক পালতা নাছিল, তেতিয়া তেওঁ বাৰে বাৰে মানুহবিলাকক সতৰ্ক কৰি দি আছিল। যদি তেওঁবিলাকে ঈশ্বৰলৈ নুঘূৰে, তেওঁ সুধবিচাৰ কৰিব। সুধবিচাৰ কৰিলেও জেৰুজালেম ধ্বংস কৰিলে। কিন্তু মানুহবিলাকে জিহিজকেল ভাৱবাদীৰ ফাললৈ চাওঁতে জিহিজকেলেও তেওঁলোকক ভৱিষ্যতৰ আশাৰ উৎসাহ জন্মালে। কিন্তু তেওঁ তেওঁলোকক আন এটা শত্ৰুৰ কথা কৈছিল। সেই আক্ৰমণৰ আগতীয়াকৈ প্ৰভু যীশুৱে জেৰুজালেম নগৰৰ কাৰণে ক্ৰন্দন কৰিছিল। ৰোমিয়া সেনাধ্যক্ষ টাইটাছে 70 খ্ৰীষ্টাব্দত জেৰুজালেম ধ্বংস কৰিছিল। জেৰুজালেমত কোনো বিষয়, কথা আৰু কাম ভালদৰে চলা নাছিল। কিন্তু সেই নগৰখনে যদি ঈশ্বৰৰ আশীৰ্বাদ পাব লাগে, তেন্তে সকলো কথা পোনাব লাগিব। মিছলিয়াই মিছা কথা ক'বলৈ এৰিব লাগিব। চোৰে চুৰ কৰিবলৈ এৰিব লাগিব। আইন ভংগকাৰীসকলে আইন মানি চলিব পাৰিব লাগিব। আৰু ধাৰ্মিকতা নগৰখনত বিৰাজ কৰিব লাগিব। ঈশ্বৰক যেতিয়া মান সমাদৰ কৰিবলৈ ধৰা হয় আৰু তেওঁক ঈশ্বৰৰূপে স্বীকৃতি দিয়া হয়, তেতিয়াহে জেৰুজালেমলৈ ঈশ্বৰৰ আশীৰ্বাদ আহিব পাৰে। কোনো দেশ বা জাতি, নগৰ বা ব্যক্তিয়ে ঈশ্বৰৰ আশীৰ্বাদৰ অভিজ্ঞতা লাভ কৰাৰ পূৰ্বেই সেইখন দেশ, সেইটো জাতি, সেইখন নগৰ বা সেইজন মানুহৰ জীৱনত ধাৰ্মিকতা বিৰাজ হ'ব লাগিব। তেতিয়াহে দেশ, জাতি বা ব্যক্তিয়ে ঈশ্বৰৰ ভালপোৱা, দয়া আৰু মংগল লাভ কৰিব পাৰিব। জেৰুজালেমে ভুল কৰি আছিল। মানুহবিলাকে কথাবোৰ ভুলকেই ভাবি আছিল। কামবোৰ ভুল আছিল। তেওঁলোক পাপত ডুব গৈ আছিল আৰু সেয়ে ঈশ্বৰে তেওঁলোকৰ সুধবিচাৰ কৰি ঠিক কামকেই কৰিছিল। পাপৰ মাজত ঈশ্বৰে ক'তো আশীৰ্বাদ কৰিব নোৱাৰে। জিৰিমিয়া ভাৱবাদীয়ে দেখুৱাইছিল ঈশ্বৰৰ মৰম, চেনেহ, দয়া আৰু সহানুভূতি। ঈশ্বৰে কাৰো সুধবিচাৰ কৰিব নিবিচাৰে। সুধবিচাৰ কৰা কামটো ঈশ্বৰে কৰিবলৈ ইচ্ছা কৰা কাম নহয়, কৰিবলৈ ইচ্ছা নকৰিও কৰিবলৈ বাধ্য হোৱা কাম। তেওঁ সদায় মানুহৰ পৰিত্ৰাণ কৰিবলৈকে ইচ্ছা কৰে। সেয়াই ঈশ্বৰৰ মংগলময় ইচ্ছা। আনহাতে জিহিজকেল ভাৱবাদীয়ে দেখুৱাইছে যে ঈশ্বৰ পবিত্ৰ, ধাৰ্মিক আৰু ন্যায়বান ঈশ্বৰ। তেওঁ মৰম কৰিবলৈ ইচ্ছা কৰোঁতেও যদি মানুহে তেওঁক প্ৰত্যাখ্যান কৰে, তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰে, তেন্তে অনিচ্ছা সত্ত্বেও চকুত লৈও পাপক তেওঁ শাস্তি দিবই লাগিব। সেয়ে চকুলোৰে তেওঁ জেৰুজালেম ধ্বংস কৰিলে, নিজৰ লোকক বিদেশীৰ হাতত বন্দী কৰি পঠিয়ালে। তেওঁ যি কৰিলে ঠিকেই কৰিলে, কাৰণ ঈশ্বৰৰ সুধ বিচাৰতে তেওঁৰ গৌৰৱ প্ৰকাশ পায় আৰু তেওঁৰ মুক্তিকাৰ্যতেই তেওঁৰ দয়া প্ৰকাশ পায়। এতিয়া এই 38 আৰু 39 নম্বৰ অধ্যায়ত জিহিজকেল ভাৱবাদীয়ে দেখিছে উত্তৰ দিশৰ এক ৰাজ্য। এই ৰাজ্যই ইছৰাইল আক্ৰমণ কৰিব আৰু ঈশ্বৰে ইছৰাইলৰ সেই শত্ৰু শক্তিক বিনষ্ট কৰিব। প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্বৰ কাল আহিব। ন্যায়েৰে সকলো কৰ্ম সিদ্ধ হ'ব, অন্যায় উচ্ছন্ন হ'ব। মহাপুণ্য আৰু গৌৰৱৰ কালে চিৰ সুন্দৰ ৰাজ্য পাতিব। সেয়াই জিহিজকেল ভাৱবাদীয়ে মহান ঈশ্বৰৰ গৌৰৱ দেখাৰ দৰ্শন। আমাৰ ঈশ্বৰ ন্যায়বান ঈশ্বৰ। আমি পাপত থকাটো তেওঁ নিবিচাৰে। আমাৰ ঈশ্বৰ প্ৰেমময় ঈশ্বৰ। আমাক পৰিত্ৰাণ তেওঁ দান কৰে। তেওঁ ন্যায়বান আৰু তেওঁ প্ৰেমময়, আমাৰ মংগলৰ বাবেই। সেইজন ঈশ্বৰ আপোনাৰো ঈশ্বৰ নে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ।
ঈশ্বৰে ইছৰাইলৰ বিৰুদ্ধে অহা শত্ৰুবোৰৰ ক্ষেত্ৰত এসময়ত নিজে হস্তক্ষেপ কৰিব আৰু শত্ৰুবোৰক পৰাস্ত কৰিব বুলি আমি বুজি পাওঁ। কিন্তু ঈশ্বৰে সেই কাম এতিয়ালৈকে কৰা নাই। নিজৰ লোকক তেওঁ যেন একো প্ৰতিৰক্ষা দিয়া নাই। আমাৰ এনেকুৱা অনুভৱ হয়, আমি সমগ্ৰ পৃথিৱীতে মানুহৰ মাজত ঈশ্বৰৰ প্ৰতি ভয় অতি কমেইহে দেখা পাওঁ। এনেকুৱা এটা অনুভৱহে হয় যে ঈশ্বৰে পৃথিৱীত চলি থকা অন্যায়বোৰৰ প্ৰতি চকু মুদি থাকে। ঈশ্বৰে অন্যায়ৰ বিৰুদ্ধে কিয় আগবাঢ়ি নাযায় বুলি আমাৰ মনত প্ৰশ্ন হয়। কিন্তু সময় আহিলে তেওঁ সকলো কৰিব। তেওঁ নিজৰ গৌৰৱ মহিমা প্ৰকাশ কৰিব। কিন্তু তেওঁ প্ৰতিশোধমূলক আৰু ক্ষুদ্ৰভাৱে সেইটো নকৰে। তেওঁ ন্যায়েৰে বিচাৰ কৰিব। আৰু যেতিয়া তেওঁ কৰিব, তেতিয়া এই জগতত ঈশ্বৰৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা থাকিব আৰু মানুহে তেওঁক প্ৰণাম কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা আৰু প্ৰভু তেওঁলোকে যাতে তোমাৰ বাক্য যি অধ্যয়ন কৰি আছে, এই বাক্যসমূহ অধ্যয়ন কৰাৰ যোগেদি প্ৰভু তাক যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু সেইমতে যাতে চলি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু তেওঁলোকৰ পৰিয়ালত যদি কিবা প্ৰভু অভাৱ অভিযোগবিলাক আছে, চিন্তা ভাৱনা, প্ৰভু ৰোগ ব্যাধিবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তেওঁলোকৰ পৰা সেই সকলো সমস্যাবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে প্ৰভু পুনৰাই তোমাক ধন্যবাদ দি প্ৰভু নিজৰ জীৱন প্ৰভু বিশ্বাসেৰে যাতে আগবঢ়াই লৈ যাব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিশু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।